নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে চাকৰি আৰু উন্নতিৰ এটা অতি সহজ উপায়। এই ভিডিঅ'টো আজি দুদিনমানৰ আগত দিছিলোঁ, কিন্তু ইউটিউবে নিজেই নাজানো কিয় ইংলিছত কৰিলে ইমান বিকৃত ইংলিছ কি একোৱে বুজি পোৱা নাযায়। সেয়েহে পুনৰ আজি মই এই ভিডিঅ'টো দিছোঁ। প্ৰথমে এটা তামৰ সূৰ্য কিনি আনিব বেৰত লগাব পৰাকৈ। দেওবাৰে ৰাতিপুৱা 10 বজাৰ আগতেই কৰিব উপায়টো। এই সূৰ্যক গংগাজলেৰে ধুই আপুনি পূজাস্থানত ৰাখি দিব ৰঙা কাপোৰৰ ওপৰত। আৰু প্ৰতিদিনে আপুনি এসপ্তাহৰ বাবে মানে দেওবাৰৰ পৰা আৰম্ভ কৰি পিছৰ শনিবাৰলৈকে আপুনি এই সূৰ্যত গংগাজলেৰে ফুট দিব। ৰাতিপুৱা সদায় 10 বজাৰ আগত দিব, যদিহে পাৰে 8 বজাৰ আগতেই দিব। গা ধুই চাকি ধূপ দিব পূজাস্থানত। তাৰপিছত আপুনি এইদৰে সূৰ্যক গংগাজলেৰে ফুট দিব। তাৰপিছত আপুনি ওম সূৰ্যায় নমঃ মন্ত্ৰ 7 বাৰ জপ কৰিব। এইদৰে আপুনি 7 দিন জপ কৰিব, দেওবাৰৰ পৰা আৰম্ভ কৰি পিছৰ শনিবাৰলৈকে। আৰু পিছৰ দেওবাৰৰ দিনা আপুনি ৰাতিপুৱা 10 বজাৰ আগতেই এই সূৰ্যক ঘৰৰ মজিয়াৰ পৰা মানে ফ্ল'ৰৰ পৰা 7 ফুট ওপৰৰ ৱালত লগাই দিব। কামটো আপুনি ৰাতিপুৱা 10 বজাৰ আগতেই কৰিব। মনত ৰাখিব, পূব দিশৰ ৱালতহে লগাব। পূব দিশৰ ৱালত লগোৱাৰ পিছত আৰু আপুনি একো কৰিব নালাগে। আপোনাৰ ভাগ্যৰ দুৱাৰ নিজেই খুলিব, চাকৰিৰ পোৱাৰো ৰাস্তা খুলিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।